ছাত্ৰ-ছাত্ৰীসকলে আলোচনা কৰিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ পঞ্চম শ্ৰেণী গণিত অধ্যায় 5A। ইয়াৰ প্ৰথম প্ৰশ্ন, উৎপাদকবোৰ উলিওৱা আৰু প্ৰকৃত অপ্ৰকৃত উৎপাদক উলিওৱা। ইয়াতে 12, 21, 30, 48, 23, 81, 97 আৰু 100 এই সংখ্যাকেইটাৰ আমি উৎপাদক উলিয়াই প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক উলিয়াব। ঠিক আছে, আহাচোন তাক কিদৰে কৰিব পাৰি চাওঁ। প্ৰথমে আমি 12ৰ উৎপাদকবোৰ উলিয়াম। 12ৰ উৎপাদকবোৰ আমি 1ৰ পৰা আৰম্ভ কৰি যাম। 1 12 গুণ 12, 12টো কাষত লিখি দিয়া নাই, অকল 12 বুলি দেখুৱাই দিছোঁ। তাৰপিছত যুগ্ম সংখ্যাৰ কাৰণে 2ৰে যাব, 2 6 গুণ 12, পিছতে 3ৰে 3 4 গুণ 12। এতিয়া কি দেখিলোঁ, আমি 1ৰে কৰিলোঁ, 2ৰে কৰিলোঁ, 3ৰে কৰিলোঁ, তাৰপিছত 3ৰ পিছত 4টো ইয়াত চিৰিয়েল হৈ গৈছে, 3 4 এই দুটা চিৰিয়েল নাম্বাৰ আহি গ'ল। তাৰমানে আৰু ইহঁতৰ মাজত সংখ্যা নাই। এটা সংখ্যাৰ উৎপাদকবোৰ 1 আৰু সংখ্যাটোৰ মাজতে থাকে। এই 12ৰ উৎপাদক বুলি কওঁতে আমি 12ৰ উৎপাদকবোৰ 1ৰ পৰা 12ৰ ভিতৰতে পাম। সেইদৰে আমি পাইছোঁ। প্ৰথমে 1 12 গুণ 12 লৈছোঁ, তাৰপিছত 1 আৰু 12ৰ ভিতৰত 2 আৰু 6 পালোঁ, 2 আৰু 6ৰ পিছত 3 আৰু 4 পালোঁ। তে 3 আৰু 4ৰ মাজত বেলেগ সংখ্যা নাই, গতিকে 12ৰ উৎপাদকবোৰ এইবোৰ। কাষত লিখি দিওঁ 12ৰ উৎপাদকবোৰ। 12ৰ উৎপাদকবোৰ কি পালোঁ উৎপাদক? চিৰিয়েলি লিখি যাম 1 2 3 4 6 12। ঠিক আছে, আমি অসমীয়া ইংৰাজী দুয়োটাই ব্যৱহাৰ কৰিম। এয়া হ'ল 12ৰ উৎপাদকবোৰ। তাৰপিছতে কৈছে প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক। ইয়াৰ প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদক কোনবোৰ হ'ব ন? প্ৰকৃত উৎপাদক। তে প্ৰকৃত উৎপাদক বুলি ক'লে 1 আৰু সংখ্যাটো বাদ দি বাকীবোৰ নহয়, এইটো হ'ল অপ্ৰকৃত। 1 আৰু সংখ্যাটো নিজেই হৈছে অপ্ৰকৃত, আৰু সেই 1 আৰু সংখ্যাটোৰ বাহিৰে যিখিনি থাকিব সেইবিলাক হ'ল তাৰ প্ৰকৃত উৎপাদক। তেনেহ'লে আমি এনেকৈ যে সজাই লৈছোঁ, ইয়াৰে ভিতৰত 1 আৰু 12টো বাদ দি মাজৰ যিখিনি গোটেইখিনি 2 3 4 6 মানে, বা ইয়াতো চাব পাৰোঁ, এইটো হ'ল অপ্ৰকৃত আৰু বাকীবোৰ হ'ল প্ৰকৃত। ঠিক আছে, তোমালোকে এনেকৈ গোল মাৰিব নালাগে, তোমালোকক বুজাবৰ কাৰণে দেখুৱাইছোঁ। পালোঁ প্ৰকৃত উৎপাদক। তাৰপিছত অপ্ৰকৃত উৎপাদক। অপ্ৰকৃত উৎপাদক আমি কি পাইছোঁ? 1 আৰু 12। 1 আৰু সংখ্যাটো নিজেই অপ্ৰকৃত উৎপাদক হয়। এবাৰ আহিল 21 21। আমি 21ৰ উৎপাদক উলিয়াম ন। প্ৰথমে 1ৰে কৰিবই লাগিব, 1 21 গুণ 21, পিছত 2ৰে নাযায়, 2 পিছত 3ৰে চালোঁ, 3 7 গুণ 21। এতিয়া 3 আৰু 7ৰ মাজত থকা সংখ্যা হৈছে 4। 4 5 গুণ 20, 4 6 গুণ 24 নাযায়। তাৰপিছত 5 ল'লোঁ, 5ৰে নাযায়, 0 বা 5 থাকিলে 5ৰে গ'ল। ইয়াৰে প্ৰথমটো 1, যদি 0 বা 5 হোৱাহেঁতেন ইয়াক 5ৰে গ'ল হেঁতেন না। 6ৰেও নাযায় না। ঠিক আছে, তেনে আমি 21ৰ উৎপাদকবোৰ পালোঁ। 21ৰ উৎপাদকবোৰ 1 3 7 21 না, 1 3 7 21। তাৰপিছত প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক। প্ৰকৃত উৎপাদক। প্ৰকৃত উৎপাদক 1 আৰু 21 বাদ দি তলৰ 3 আৰু 7 প্ৰকৃত উৎপাদক। বাকী অপ্ৰকৃত উৎপাদক 1 আৰু 21। অপ্ৰকৃত উৎপাদক। 1 আৰু 21। ঠিক আছে, এবাৰ 30ৰ সকলোবোৰ উৎপাদক উলিয়াম আৰু তাৰ প্ৰকৃত অপ্ৰকৃত উৎপাদক উলিয়াম। 30ৰ উৎপাদকবোৰ এনেকৈ উলিয়াইছোঁ। 1 30 গুণ 30। মই কৈছোঁ যে সকলো সংখ্যাৰ উৎপাদকবোৰ সেই সংখ্যাটোৰ ভিতৰতে থাকে, 1 আৰু সংখ্যাটোৰ ভিতৰতে থাকে। এতিয়া 30ৰ উৎপাদক আমি 1 আৰু 30ৰ ভিতৰত পালোঁ। 1 30 গুণ 30, তাৰপিছতে 2 15 গুণ 30, তাৰপিছত বাকী উৎপাদক 2 আৰু 15ৰ ভিতৰত থাকিব 3 10 গুণ 30, 3 আৰু 10ৰ ভিতৰত উৎপাদক পাম 5 6 গুণ 30। মানে এইটো এটা চিৰিয়েল নাম্বাৰ হৈ গ'ল, তাৰপিছত আৰু নালাগে আৰু, কাৰণ ইয়াৰ মাজত বেলেগ সংখ্যা নাই।
গতিকে আমি উৎপাদক এইখিনি পালোঁ 30 উৎপাদকবোৰ আমি লিখি দিম এতিয়া কি পাম এইফালৰ পৰা এনেকৈ সৰুৰ পৰা ডাঙৰলৈ সজাই দিম 1 2 3 5 6 10 15 30 30 মানে 30 সকলোবোৰ উৎপাদক এয়া তাৰপিছত প্ৰকৃত উৎপাদক বুলি ক'লে এইটো হ'ল অপ্ৰকৃত উৎপাদক বাকিখিনি হ'ল প্ৰকৃত উৎপাদক 2 3 5 6 10 15 তোমালোকে এনেকৈ গোল মাৰিব নালাগে মই দেখুৱাই দিছোঁ সতে অপ্ৰকৃত উৎপাদক 1 আৰু 30 1 আৰু 30 ঠিক আছে এতিয়া 48 মানে 48 ৰ সকলো উৎপাদক আমি প্ৰথমে একেৰে কৰিবই লাগিব কাৰণ সকলো সংখ্যাৰে প্ৰথম উৎপাদকটো হৈছে 1 গতিকে 1 48 48 এই যুগ্ম সংখ্যা গতিকে 2 ৰে যাব 2 ৰে কেনেকৈ যাব চাই লওঁ দেই 2 ৰে যাব বুলি গম পালে আমি এফালৰ পৰা কৰি যাব পাৰোঁ 2 দুগুণ 4 2 4 গুণ 8 তাৰ মানে 2 24 গুণ 48 তাৰ পিছত 3 ৰে গৈ আছে 8 4 12 8 4 12 12ক 3 ৰে হৰণ যায় গতিকে আমি 3 ৰে যাব বুলি গম পালোঁ ন এতিয়া কেনেকৈ কৰিম 3 ৰে প্ৰথমে 4 টো কৰিম 3 গুণ 3 এক থাকি গ'ল 1 আৰু 8 মিলি 18 তাৰ মানে 3 6 গুণ 18 হ'ল কি পালোঁ তাৰ মানে 3 16 গুণ 48 হ'ব তাৰ পিছত 4 12 গুণ 48 এককৰ 0 আৰু 5 নাই তাৰ মানে 5 ৰে নাযায় 6 ৰে চাওঁ 2 আৰু 3 ৰে গৈছে তাৰ মানে 6 ৰেও যাব 6 8 গুণ 48 তোমালোকে আগৰ চেপ্টাৰত বিভাজ্যতাৰ নিয়ম পাইছা সেইমতে কৰি দিছোঁ ন 2 আৰু 3 ৰে গ'লে 6 ৰে যাবই সেইকাৰণে চালো 6 8 গুণ 48 এতিয়া 6 আৰু 8 ৰ মাজত এটা সংখ্যাহে আছে সেইটো হ'ল 7 7 কাৰ আগত 7 অকলে থাকিল ন গতিকে আৰু উৎপাদক উলিয়াব নালাগে না মাজত যদি অকলশৰীয়া সংখ্যা থাকি যায় তেতিয়াহ'লে উৎপাদক উলিয়াব নালাগে এতিয়া আমি 48 ৰ উৎপাদকবোৰ লিখি দিব লাগিব 48 ৰ উৎপাদক বোৰ 1 2 3 4 6 8 12 16 24 48 এটা প্ৰকৃত উৎপাদকবোৰ ন 1 আৰু 48 টো বাদ দি বাকিবোৰ প্ৰকৃত উৎপাদক বা ইয়াত চালে আমি আগৰ 1 টোৰ পিছৰ 48 টো বাদ দি পেলাই কি পাম 2 3 4 6 8 12 16 24 এইখিনি হ'ল প্ৰকৃত উৎপাদক বাকি 1 আৰু 48 টো অপ্ৰকৃত উৎপাদক 1 আৰু 48 টো অপ্ৰকৃত উৎপাদক ঠিক আছে 23 মানে 23 এটা মৌলিক সংখ্যা গতিকে ইয়াৰ প্ৰকৃত উৎপাদক নাথাকে অপ্ৰকৃত উৎপাদকহে থাকিব 23 মৌলিক সংখ্যা কাৰণ তাৰ প্ৰকৃত উৎপাদক নাথাকে অপ্ৰকৃত উৎপাদক থাকিব মানে 23 টো আমি 1 23 গুণ 23 পাম কাৰণ মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজেই 23 ৰ উৎপাদক বোৰ 123 প্ৰকৃত উৎপাদক নাই প্ৰকৃত উৎপাদক নাই অপ্ৰকৃত উৎপাদক 1 আৰু 23 এটা একাশী সংখ্যাটো আমি উৎপাদক উলিয়াব লাগিব যেহেতু ই অযুগ্ম সংখ্যা গতিকে তাক 2 ৰে নাযায় গতিকে কি কৰিম প্ৰথমে এটো একেৰে কৰিবই লাগিব গতিকে 1 একাশী গুণ একাশী কৰিলো সতে দেখিলো যে 8 একে 9 হয় এই দুটাৰ যোগফল 9 9 টোক 3 ৰে হৰণ যায় গতিকে 3 ৰে কৰিলো হয়নে কেনেকৈ কৰিলো প্ৰথমে 3 ৰে 3 দুগুণ 6 বহালো তাৰপিছত 2 থাকি গ'ল 2 আৰু 1 মিলি 21 হ'ল 3 7 গুণ 21 তাৰ মানে 3 27 গুণ 81 হ'ল তাৰ পিছত শেষত 9 9 গুণ 81 হয় আৰু উৎপাদক নাই ইয়াত যেহেতু 9 দুটা আছে ন দুটা একে সংখ্যা আছে গতিকে আমি এটা পাতিলেই হ'ল তে 81 ৰ উৎপাদকবোৰ পালো 1 3 9 9 দুবাৰ আছে আমি এবাৰহে পাতিম 27 81 1 3 9 27 81 তাৰ উৎপাদক
তাৰপিছত প্ৰকৃত উৎপাদক বুলি ক'লে 1 আৰু 81টো বাদ দি পেলাই 3 9 27 3927 তাৰপিছত অপ্ৰকৃত উৎপাদক 1 আৰু 81টো অপ্ৰকৃত উৎপাদকবোৰ বুলি লিখা নাই ঠিক আছে এইদৰে কৰিব পাৰি ইয়াত 97 সংখ্যাটো 97 এই 97 মানে ই মৌলিক সংখ্যা গতিকে আগতে কৈছোঁ যে মৌলিক সংখ্যাৰ উৎপাদক দুটাহে থাকে 1 আৰু সংখ্যাটো নিজেই গতিকে তাৰ প্ৰকৃত উৎপাদক নাই মৌলিক সংখ্যাৰ প্ৰকৃত উৎপাদক নাই গতিকে আমি দেখুৱালোঁ যে 1 97 * 97 বেগ 1 * 97 = 97 হ'ব তে 97 ৰ উৎপাদকবোৰ 1 আৰু 97 প্ৰকৃত উৎপাদক নাই কাৰণ মৌলিক সংখ্যাৰ প্ৰকৃত উৎপাদক নাই তাৰপিছত অপ্ৰকৃত উৎপাদক 1 আৰু 97 এবাৰ 100ৰ সকলোবোৰ উৎপাদক লগতে প্ৰকৃত অপ্ৰকৃত উৎপাদক উলিয়াব লাগিব 100ৰ ওপৰত প্ৰথমে আমি একেৰে কৰিব লাগিব 1 100 * 100 ইয়াৰে প্ৰথমটো 0 গতিকে 2 ৰে যাব 2 5 * 10 আৰু 0 2 50 * 100 হ'ল তাৰপিছত 3 ৰে নাযায় 4 ৰে দুটা যদি 0 থাকে দুটা 0 থাকিলে তিনটা 0 থাকিলেও বাৰু দুটা 0 থাকিলে 4 ৰে যাব গতিকে আমি 4 ৰে কৰিব পাৰিম 4 25 * 100 আৰু 0 থাকিলে 5 ৰেও যায় 2 ৰে আগতে কৰিছোঁ গতিকে 0 থাকিলে 5 ৰেও কৰিব পাৰিম 5 20 * 100 5ৰ পিছত এতিয়া 5ৰ পিছত 6 আহিব লাগিছিল কিন্তু ইয়াতে 2 ৰে কৈছে 3 ৰে যোৱা নাই গতিকে 6 ৰে নাযায় 6 ৰে বিভাজ্য হ'বলৈ হ'লে 2 ৰেও যাব লাগিব বা 2 ৰেও উলিয়াব পৰা হ'ব লাগিব 3 ৰে উলিয়াব পাৰে মানে 2 ৰেহে পূৰণ কৰি উলিয়াইছোঁ গতিকে 3 ৰে নোৱাৰিলোঁ তাৰমানে 6 ৰে নোৱাৰোঁ তাৰপিছতে 7 ৰেটো নাযায় 8 ৰেও নাযাব 9 ৰে নাযাব শেষত 10 * 100 10 * 100 হ'ল এতিয়া আমি 100ৰ উৎপাদকবোৰ লিখি দিম তে 100ৰ উৎপাদকবোৰ এফালৰ পৰা লিখি গৈছোঁ এয়া 1ৰ পৰা 100 লৈ 1 2 4 5 10 10 20 25 50 100 এটা 10 10 দুটা একে ওলাইছে ন দুটা একে ওলালে আমি এটাহে পাতিম সেয়া দেখুৱাইছোঁ সেইকাৰণে 1 2 4 5 10 20 25 50 100 ইয়াৰ হ'ল 100ৰ গোটেইবোৰ উৎপাদক তাৰপিছত প্ৰকৃত উৎপাদক উলিয়াবলৈ আমি 1 আৰু সংখ্যাটো বাদ দিব লাগিব 1 আৰু সংখ্যাটো কি আছিলে 100 তাৰমানে 1 আৰু 100টো বাদ দি পেলাই এইখিনি 2 4 5 10 20 25 50 একেটা হ'ল প্ৰকৃত উৎপাদক বাকি 1 আৰু 100 থাকি গৈছিল 1 আৰু 100 থাকি গৈছিল ন গতিকে সেই 1 আৰু 100টো হৈছে অপ্ৰকৃত উৎপাদক ঠিক আছে 1 নম্বৰটো শেষ কৰিলোঁ তোমালোকে ভিডিঅ'টো বাৰে বাৰে চাবা তেতিয়া বুজিবলৈ সহজ পাবা এই 2 নম্বৰ প্ৰশ্ন উৎপাদক বৃক্ষৰ সহায়ত উৎপাদক উলিওৱা এটা কেইবাটাও সংখ্যা দিছে প্ৰথম সংখ্যাটো 8 লৈছোঁ আমি তাক উৎপাদকৰ সহায়ত কেনেকৈ দেখুৱাব পাৰোঁ তোমালোকে উদাহৰণত দেখা পাইছে তাতে তিনিটা ধৰণ দিয়া আছে কৰিলেই হ'ল এতিয়া মই 8টো ললোঁ লৈ পেলাই গোল দিব পাৰোঁ চাৰিচুকীয়াও কৰিব পাৰোঁ মই ইয়াতে চাৰিচুকীয়া কৰি লৈছোঁ এতিয়া প্ৰথমে 8টো কেনেকৈ উলিয়াম দেই প্ৰথমে আমি 8টো উলিয়াম 1 8 গুণ উলিয়াব পাৰোঁ 1 8 গুণ 8 বুলি উলিয়াইছোঁ তাৰপিছত 1ৰ পিছত 2 ৰে কৰোঁ এই মাজত পূৰণ দিব লাগিব 2 4 গুণ 8 দিলোঁ তাৰপিছত 4টো ভাঙি দিওঁ 2 2 গুণ 4 এইদৰে উৎপাদক উলিয়াওঁ ইয়াতে আমি 1 2 2 4 দেখুৱাব পাৰোঁ ইয়াতে উৎপাদক পাম 8ৰ উৎপাদক পাম 1 ললোঁ প্ৰথমে 1 ৰে কৰিছোঁ কাৰণে 1 আৰু 8 পাম 8টো অকণ দূৰত লিখিছোঁ তাৰপিছত 2 ৰে কৰিছোঁ গতিকে 2 ললোঁ 2 কিহেৰে কৰিছোঁ 4 ৰে কৰিছোঁ 2 4 গুণ 8 মানে ইয়াত 2 2 আছে এই 4টোৱে 2 2 গুণ 4 হৈছে গতিকে আমি দুটা লিখিব নালাগে এইটো লিখিলেই হ'ল কি পালোঁ উৎপাদক 1 2 4 8 এতিয়া 18ৰ উৎপাদক প্ৰথমে 1 ৰে কৰিম 1 18 গুণ 18 সৈতে কৰিম 2 9 গুণ 18 দুইটি থাকিল 9টোক কৰিম আকৌ 3 3 গুণ 9 এতিয়া আমি উৎপাদকবোৰ পাতি যাম এফালৰ পৰা ন 18ৰ উৎপাদক 18ৰ উৎপাদকবোৰ মোৰ কাষৰ ফালে পতনে তলত পাতিছোঁ
তোমালোকে একেবাৰে তলত পাতিব পৰা কথা নাই 1 পাম 18 পাম মানে প্ৰথম যেটো সংখ্যা 1 আৰু 18 টো 1 টো আগত পাতিছো আৰু 18 টো দূৰলৈ পাতিছো বাকিবোৰ তাৰ মাজত ভৰাই দিম ন 2 ৰে পাতিছো 2 পিছত 3 পালো হ'ল 3 পালো 3 3 দুটা আছে তাৰ মই এটাহে পাতিম দেই সত 9 পালো আৰু 18 টো আছে ঠিক আছে একেটা হল 18 উৎপাদক 1 ললো 2 ললো 3 ললো 9 ললো 18 ললো আগৰটো 2 কেবেটাও আছিল হেকাৰণে আমি এটাহে লৈছো তে 32 সংখ্যাটো 1 32 গুণ 32 আছে 2 ৰে যুগ্ম সংখ্যাৰ কাৰণে 2 ৰে যাব 2 16 গুণ 32 আছে 16 টোক 2 ৰে যাব 2 8 গুণ 16 8 টোক যাব 2 4 গুণ 8 4 টোক যাব 2 দুগুণ 4 ইয়াত মাজত পূৰণ চিন দিব লাগিব যদি ইয়াত একই সংখ্যা বেছিকৈ আছে তাক আমি লিখিব নালাগে 32 ৰ উৎপাদক বুৰ 1 2 2 কেবেটাও আছে কিন্তু 2 কেবেটাও থাকিলে আমি এটাহে পাতিম দেই তাৰ পাছত 1 2 2 8 পাতিম এটা হিফালৰ পাছে পাতিব পাৰো 1 আৰু 32 টো পাতিলো 1 আৰু 32 টো আছে 32 টো 2 আৰু 16 পাতিলো 2 আৰু ইফালে 16 পাতি দিও 2 পিছত 16 টো হৈ গল 2 8 গুণ পাতিলো 2 টো পাতি থোৱা আছে গতিকে 8 টো পাতিম 2 4 গুণ 8 হৈছে 2 আছে গতিকে আমি 4 টো পাতিম এটোই আমি ইয়াৰ মাজৰ উৎপাদকবোৰ পালো ঠিক আছে 2 4 এটো গ্যাপ বেছি হৈ গল 2 1 2 4 8 16 আৰু 13 ইয়াৰ উৎপাদকবোৰ পাইছো ইয়াক বেলেগ ধৰণৰ উৎপাদক বিক্ষেপ বনাব পাৰিম তোমালোকৰ কাষত দেখুৱাই দিছো কোনোবা যদি ভাবে এনেকৈ কৰিব পাৰে 32 টো দিছো 8 4 গুণ 32 বুলি দেখুৱাই প্লাই কৰিব পাৰে ইয়াক এটা ভাঙিব পাৰিব ইয়াকো তেনেকৈ ভাঙিব পাৰিব 2 4 গুণ 2 গুণ 4 কিন্তু সকলো ক্ষেত্ৰতে সুবিধা নহয় গতিকে এনেকৈ কৰিব পাৰিলে ভাল হয় দীঘল হ'ব পাৰে কিন্তু এনেকৈ কৰিব পাৰিলেও ভাল 45 ৰ উৎপাদক বিক্ষৰ সহায়ত দেখুৱাব লাগে প্ৰথমে একেৰে কৰিম 1 45 গুণ 45 1 45 গুণ 45 তাৰ পিছত একক আগত 5 থাকিলে 2 ৰো যাব পাৰে 2 ৰে না যায় গতিকে 2 পিছত 3 ৰে চাম 3 নিয়মটো আছে যোগ কৰি চাব লাগে ঠিক আছে 4 এ পাছে 9 4 এ পাছে 9 9 3 ৰে হৰণ যায় তাৰ মানে 45 ক 3 ৰো যাব কেইবাৰ যাব 3 15 গুণ 45 ঠিক আছে আৰু 15 টো একক আগত 5 থাকিলে 5 ৰেও যায় 5 3 গুণ 15 বা 3 5 গুণ 15 হৈ গল এটোৰে ওলাল এতিয়া 45 ৰ উৎপাদকবোৰ মতলত দেখুৱাই দিম কাষত ঠাই নহব কাষতে দেখুৱাই দিছো এতিয়া 45 ৰ উৎপাদকবোৰ তোমালোকে তলত পাতিবা নহলে দেখিবলৈ বেয়া হ'ব 45 ৰ উৎপাদক বোৰ এফালৰ পৰা পাতিম 1 3 5 একেটা সংখ্যা কেবেবৰ থাকিলে এটাহে পাতিবা 1 3 5 15 45 ঠিক আছে একেটা পালো উৎপাদক 1 3 3 দুবাৰ আছে না পাতো 5 পাতিম 5 পাতি 3 15 45 3 আৰু 9 টোৰ যাব পাৰে 3 এই দুটা যদি পূৰণ কৰিলো 3 3 গুণ 9 9 5 গুণ 45 হয় আমি 9 টাও পাতিব পাৰো
9টো আমি ইয়াত পাতি দিওঁ 9 5 গুণ 45 72টো উৎপাদক বৃক্ষ উলিয়াম প্ৰথমে একেৰে কৈ লওঁ 1 72 গুণ 72 হ'ল তাৰপিছতে যুগ্ম সংখ্যা 2 আছে ন গতিকে 2 ৰে কৰিব পাৰোঁ নকৰাকৈ আমি 2 ৰে কৰিলে ভাল সিৰিয়ালি ওলাই থাকে বস্তুটো বা 8 9 গুণ 72 কৰিব পাৰোঁ ঠিক আছে 8 9 গুণ 72 কৰিলোঁ 8 9 গুণ 72 কৰি দিলোঁ ঠিক আছে এতিয়া 8ক ভাঙিব পাৰিম 9ক ভাঙিব পাৰিম 8ক যদি ভাঙো 8ক ভাঙিলে হ'ব 2 4 গুণ 8 আৰু 9ক যদি ভাঙো 3 3 গুণ 9 হ'ল শেষত এই 4টোকো ভাঙি দিব পাৰোঁ 2 2 গুণ 4 এতিয়া ইয়াৰ উৎপাদকবোৰ কি আৰু ভাঙিব নোৱাৰে ন ইয়াতে ইয়াৰ উৎপাদকবোৰ কি পাম কাষতে লিখি দিম 72ৰ উৎপাদক বোৰ সৰু পৰা ডাঙৰলৈ লৈ যাম একেৰে যায় 1 হ'ল 1 আৰু 72টো প্ৰথমে পাতি লৈছোঁ তাৰপিছত 2 ৰে যাব 2 ৰে যাব 2 দেখিছোঁ তাৰপিছত 3 ৰেও যাব 3 দেখিছোঁ 2 গুণ 4 যাব 2 4 গুণ 8 তাৰমানে 8 ৰেও যাব বা 2 3 গুণ 6 বেলেগ বেলেগ দুটা সংখ্যা পূৰণ কৰিলে 2 3 গুণ 6 ৰেও যাব 8 ৰেও যাব 8 9 গুণ 72 হয় এইদৰে এইখিনি উৎপাদক পালোঁ ঠিক আছে এটা 63 মানে 63ৰ উৎপাদক উলিয়াব লাগে আৰু উৎপাদক বৃক্ষৰ সহায়ত দেখাব লাগে ন ঠিক আছে প্ৰথম একেৰে কৰিম 1 63 গুণ 63 হ'ল 63টোক 2 ৰে নাযায় কিন্তু 3 ৰে যাব পাৰে নেকি চাওঁ দেই 6 3 9 9ক 3 ৰ হৰণ যায় বা 7 9 গুণ 63 কৰিলেও হ'ব ঠিক আছে 7 9 গুণ 63 কৰি দিওঁ 7 9 গুণ 63 কৰিলোঁ হ'ল সত 9টোক 3 3 গুণ 9 ৰে গৈ আছে এতিয়া আমি 63 উৎপাদকবোৰ সৰু পৰা ডাঙৰলৈ সজাই লম ন 63ৰ উৎপাদকবোৰ 1 পাইছোঁ 63 পাইছোঁ 2 নাই ন 3 আছে ঠিক আছে 3 3 গুণ 3 আছে তাৰপিছত 7 এটা দেখিছোঁ 7 হ'ব কাৰণ 7 9 গুণ 63 তাৰপিছত 3 3 গুণ 9 তাৰপিছত 9 লওঁ 9 ৰে যাব ঠিক আছে এইকেইটা সংখ্যাই 63ৰ উৎপাদক হ'ব তে 92 সংখ্যাটো 1 92 গুণ 92 2 46 গুণ 92 2 23 গুণ 46 নাই এইটো যুগ্ম সংখ্যাৰ কাৰণে 2 ৰে কৰিছোঁ শেষত 2 ৰে 2 4 গুণ 8 1 থাকিল 1 2 12 2 6 গুণ 12 হয় না তাৰমানে 2 46 গুণ 92 হ'ল তাৰপিছতে এই যুগ্ম সংখ্যাৰ কাৰণে আকৌ 2 ৰে কৰিছোঁ 2 2 গুণ 4 2 3 গুণ 6 পুৰা মিলি গৈছে এতিয়া 92 উৎপাদকবোৰ দেখুৱাই দিওঁ উৎপাদকবোৰ এটা ইয়াৰ যিসকলে যিমান পাৰে তেওঁলোকে উৎপাদক উলিয়াব পৰা কথা নাই ইয়াৰ ভিতৰতে 1 2 2 টো দুটা আছে হয় নাই 2 টো দুটা আছে আমি দেৰি চাওঁ তাৰমানে 2 টো দুটা মানে দুইটা পূৰণ কৰিলে 4 আমি যদি 2 2 লওঁ 2 2 গুণ 4 4 ৰেও যাব তাৰমানে মানে 2 গুণ 4 2 গুণ 4 ৰে যাব কাৰণ 46 টো ভাঙোতে 23 পাইছো না তে এটা পূৰণ কৰিলে 4 আৰু 23 গুণ 4 23 গুণ 92 হ'বগৈ গতিকে 4 23 গুণ হ'ল 4 লছত 23 ললো 46 ললো আৰু শেষত 92 ললো হ'ল এদৰে আমি উৎপাদকবোৰ লিখিলো যিসকলে ভিডিওটো বুজাৰ অসুবিধা পায় তেওঁলোকে ভিডিওটো বাৰে বাৰে চাবা তেতিয়া বুজিবলৈ সহজ পাব এবাৰ আছে 3 নম্বৰ খালি ঠাই পূৰ কৰা ইয়াক উৎপাদক বৃক্ষৰ আৰ্হিত দি থৈছে তাক আমি সেই উৎপাদক বৃক্ষবোৰ পূৰ কৰিব লাগিব
মই তোমালোকক উৎপাদক পৰীক্ষা দেখুৱাতে এনেকৈ গোল কৰি দিয়া নাই তোমালোকে গোল নকৰিলে হ'ব তেনেকুৱা ধাৰাবন্ধ কোনো নিয়ম নাই কৰিলে ভাল লাগে সংখ্যাবোৰত গোল গোল কৰি দিলে দেখিবলৈ ভাল লগা হয় বাৰু তোমালোকে তেনেকৈ কৰি ল'ব পাৰিবা এতিয়া প্ৰথম 6 সংখ্যাটো খালী ঠাই পূৰ কৰিবলৈ দিছে কেনেকৈ আছে 1 6 × 6 আৰু 6টোক ভাগ কৰিছে 3 আৰু কিবা এটা সংখ্যা কিমান হ'ব 3 2 × 6 হ'ব ঠিক আছে 3 2 × 6 হ'ব ইয়াত খালী ঠাই পূৰ হৈ গ'ল সতে এই মূল সংখ্যাটো কিমান দিয়া নাই আমি ইয়াতো দিয়া নাই তলৰ ফালৰ পৰা চাওঁচোন এতিয়া দেই 2 2 দিয়া আছে 2 2 × 4 আছে 3 3 3 আৰু 5 দিয়া আছে ওপৰটো খালী আছে ঠিক আছে আমি এই দুটা পূৰণ কৰি দিওঁ 3 5 × 15 হ'ল এই দুটা পূৰণ কৰিলে ওপৰটো পাম 15 আৰু 4 পূৰণ কৰিলে পাম 60 60 × 60 ঠিক আছে পালো এবাৰ আহিব C2 C আৰু D C দিছে 28 সংখ্যাটো 7 এৰে দিছে কিন্তু কাষৰ দেখুৱাই দিয়া নাই ন চাওঁতে 7 4 × 28 7 4 × 28 গ'ল আৰু 4টো ভাঙি দিওঁ 2 2 × 4 ঠিক আছে খালী ঠাই পূৰ হৈ গ'ল তাৰপিছত 62 ভাঙিছে 5 আৰু কিবা এটা সংখ্যা ন 5টো নামিল 5টো এনেকৈ নামি আহিছে আৰু এইটো সংখ্যাৰ পৰা এটা 2 হৈছে আৰু আনটো কিমান দিয়া নাই তো এতিয়া 2 লগত কি পূৰণ কৰিলে এইটো হ'ব পাৰে বা চাওঁ এইটো চাওঁ এইটো 5টো নামি আহিছে 5 2 × 10 10 6 × 60 হয় ন ঠিক আছে 6 পাতি দিওঁ ক'ল 5 2 × 10 10 6 × 60 তাৰমানে 6 হ'ল আৰু 6টো ভাঙিব কেনেকৈ 2 3 × 6 এতিয়া এই 6 দুগুণ ইয়াত 12 পাতি দিওঁ তাৰপিছতে 12 5 গুণ বা 5 12 গুণ 60 হৈ গ'ল এদৰে খালী ঠাইবোৰ পূৰ কৰিলোঁ